নমস্কাৰ জয় আই অসম মই শংকৰ বগীবিল আসাম পুলিচ সেকেন্ড কাট অফ লিষ্ট হাইকোৰ্টত কি হ'ল সেই আপডেটৰ ওপৰত লৈ মই আজি ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকৰ ইমান মেছেজ বাপৰে বাপ কমেণ্টৰ ওপৰত কমেণ্ট আহিছে যে কি হ'ল তাৰ বিষয়ে ডেটটো নতুন ডেটটো পালোঁ নে নাই এইটো হৈছে চ' তাৰ বিষয়ে মই ক'ম সেইটো বিষয়ে ক'ম আৰু আপোনালোকে এটা কথা মই আকৌ বুজাই দিছোঁ এটা কথা আপোনালোক ক্লিয়াৰ কৰি দিছোঁ যে আপোনালোকৰ নতুন পোষ্ট বিল ওলাবৰ আৰম্ভণি হ'ল যদি ফিজিকেল কৰি থকা নাই বা ফিজিকেল ৰানিং কৰি থকা নাই মই ইমান এটা কথা কৈ দিছোঁ ৰানিং কৰি থকা নাই চবক ছেকেণ্ড কাট অফ লিষ্ট আহিব যেতিয়া প্ৰত্যেকজনৰ ল'ৰাৰ নাম বা ল'ৰা ছোৱালীৰ নাম নাহিব পাৰে কেণ্ডিডেটৰ নাম নাহিব পাৰে কিন্তু সেইটো ভৰসাত নাথাকিব সম্পূৰ্ণৰূপে গম পাইছেনে একো নাই অহা সময়ত যদি নাম আহি গ'ল তো ভালেই কথা আৰু যদি ৰানিং কৰি আছে তোমাৰ কাৰণে ভাল হেল্থৰ কাৰণে ভাল সেইকাৰণে মই কৈছোঁ ফিজিকেল এক্সাৰচাইজটো কৰি থকা মই ডেটৰ বিষয়টো ক'ম ফিজিকেল এক্সাৰচাইজটো কৰি থকা যিমান কৰিব লাগে কামবিলাক কৰিব নতুন পোষ্ট আহিবই ২৬ত ইলেকশ্যন আছে সেই কথাটো তোমালোকে স্পষ্ট গম পাইছা যে ২৬ত ইলেকশ্যন আছে বুলি হয় নাই আৰু নতুন পোষ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী কৈ আছে ছেপ্টেম্বৰত আহিব কেতিয়াবা কৈছে অক্টোবৰত আহিব কেতিয়াবা কৈছে নৱেম্বৰত আহিব কেতিয়াবা কৈছে ডিচেম্বৰত আহিব কিন্তু একদম সেইটো ফাইনেল আছে একো কথা নাই কামাণ্ডো আহিব আসাম পুলিচৰ চব প্ৰত্যেকটো পোষ্ট আহিব এতিয়া কথাটো আহি যায় যে নতুন ডেটটো কেতিয়া পালোঁ আমি হয়নে নহয় সেইটো বিষয়ে মই কথা পাতি নিম এতিয়া চ' আসাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টৰ যিটো ডেট নতুন ডেটটো কেতিয়া 2 উইকছ মানে 2 সপ্তাহৰ পিছত আমি পাম 2 সপ্তাহৰ পিছত মানে এতিয়াৰ পৰা ভাবি লওক 2 সপ্তাহৰ পিছত আমি ডেটটো সম্পূৰ্ণৰূপে তাৰিখটো দিয়া নাই মানে 2 উইকছ দিছে 2 উইকছৰ পিছত আমি ডেটটো পাই যাম এতিয়া কৈছোঁ যে ইমান দিন হৈ গ'ল আপোনালোকে যে ডেটটো ল'বই পৰা নাই সেইটো মিনিংছ নহয় হাইকোৰ্টৰ কথাটো আমি বা এই কোৰ্টৰ কথাটো সহজ কথা নহয় আপোনালোকে ভয়ো নাখাব যিবিলাক ল'ৰা পাছ হৈ গ'ল জইনিংটো নহয় আপোনালোকৰ সেইটো কথা যেতিয়ালৈকে এই কোৰ্টৰ শেষ নহয় 1 বছৰ লাগক 6 মাহ লাগক 2 বছৰ লাগক 3 বছৰ লাগক এটা কথা স্পষ্ট কথা কিন্তু জইনিংটো নহ'ব সেই কথাটো একদম ফাইনেল আছে দেই চাকৰি হৈ যাব চবৰ ক্লিয়াৰ হৈ যাব যিকেইটা কিন্তু জইনিংটো ইমান সহজে নহ'ব সেইটো মিছকেছ লাগি আছে সেইটো কথা আপোনালোকে জানে সেইকাৰণে ভয় কৰিবলগীয়া একো কথা নাই টেনশ্যন একো নল'ব বিন্দাছ যিবিলাক পঢ়ি থকা নাই সেইবিলাক পঢ়িবলৈ আৰম্ভণি কৰক ফিজিকেল কৰি থকা নাই ফিজিকেলত যাবলৈ ৰানিং কৰক এক্সাৰচাইজ কৰক লং জাম্প কৰক যাতে আগতকৈ এবাৰ বেছি নম্বৰ পাব পাৰে দেই তেতিয়ালৈ ধন্যবাদ 2 সপ্তাহৰ পিছত মই আকৌ আপোনালোকৰ এই ভিডিঅ'টো বনাই দিম ভিডিঅ' বনাবলৈ মোৰ মন নাছিলে কিন্তু তথাপি বনাবলৈ বাধ্য পৰিলোঁ মই কিন্তু বাৰ তোমালোকে কোৱাৰ কাৰণে দেই তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰি দিয়ে যাতে প্ৰত্যেকেই এই কথাটো গম পাই যায় আৰু আমাৰ চেনেলৰ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা